জালুক খোৱা ভালুক লিখোতা জোনমণি দাস। এখন হাবিত আছিল এটা ভলুকা নামৰ ভালুক। শিয়াল এটাই দিলে খুৱাই 1 কিলো জালুক। জালুক চোবাই ভালুক কাপোৰ পুৰণি উঠিল গাত। হেহাই খেহাই শুই থাকিলগৈ নোখোৱাকৈ ভাত। নোম টেঙৰ শিয়াল গোপাৰ মনত লাগিল ৰং। উলাহতে সি দিবলৈ ধৰিলে বাৰে ভুচু জলাপুৰত ভালুক বাপৰ পেটৰ অসুখ হ'ল। ঘনাই ঘনাই কেঁকাই গুঠাই জাৰনীৰ মাজলৈ গ'ল। পষেক ধৰি পেট চলিল দেহা থৰবৰ। ডাউকা চৰাই দিলে মাতি এজন ডাক্তৰ। চাইকেল চলাই ডাক্তৰ আহিল পিছদিনা পুৱা। ডাউকে দিলে চিৰা দৈ গুৰ আৰু এখন গুৱা। দৈ চিৰা খাই ডাক্তৰ বাবুৱে চোবাই এখন গুৱা। ভালুকক গৈ সোধে লাহেকৈ কি হৈছেনো কোৱা। কেঁকাই গুঠাই ভালুকে ক'লে জালুক এসেৰ খাই পেটৰ বৰ ahনি জাহনি। তৰণি মোৰ নাই দিয়ক মোক এপালি ঔষধ। নকৰিব কলম প্ৰেছক্ৰিপশ্যন লিখিবলৈ ময়ে দিছোঁ কলম। ধন্যবাদ।